হেল্ল' এভৰিৱান নমস্কাৰ সকলোকে মোৰ অন্য এটা ৰেচিপি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আৰু আজি লৈ আহিছোঁ এটি তেল পিঠা ৰেচিপি ভাত খোৱা চাউলৰ পৰা কেনেদৰেনো তেল পিঠা মই প্ৰস্তুত কৰিলোঁ তাকে দেখুৱাওঁ আহকচোন তেনেহ'লে ভিডিঅ'টোৰ মাজলৈ যাওঁ এয়া মই তাৰ বাবে লৈছোঁ 2 কাপ কেঁচা পিঠাগুড়িখিনি মই আগতে খুন্দি লৈছিলোঁ আৰু এতিয়া মই তাৰ আধা কাপ চুজি দি দিম ভাত খোৱা চাউলৰ পিঠাগুড়িৰ তেল পিঠা বনালে আচলতে পিঠাখিনি বহুত টান হয় সেইভাবে মই চুজি আধা কাপ দি দিলোঁ আৰু সোৱাদ অনুযায়ী নিমখ অকমান দি এইখিনি ভালদৰে সানি ল'ম আৰু এতিয়া মই ইয়াতে অকমানকৈ পানী দি বেটাৰটো ভালদৰে প্ৰস্তুত কৰি ল'ম অলপকৈ পানী দিব লাগে নহলে একেবাৰতে পানী দিলে বহুত পানী বেছি হৈ যাব সেইভাবে মই অকমানকৈ দি দিছোঁ এতিয়া মই আটা মৰাৰ দৰে এই ডোটো বনাই ল'ম আৰু এনেকুৱা পিঠা যেতিয়া হলেও খাব পাৰে বিহু বুলিয়ে নহয় যেহেতু ভাত খোৱা চাউল সকলোৰে ঘৰত থাকে গতিকে যেতিয়া মন যায় তেতিয়া এনেদৰে বনাই খাব পাৰে ঘৰতে আৰু চুজি দি ল'ব নহলে পিঠাখন বৰ টান হয় যেহেতু ভাত খোৱা চাউল হয় আৰু এয়া মোৰ এইখিনি মৰা হৈ গ'ল বেছি টানো কৰা নাই ঢিলাও কৰা নাই এতিয়া মই পিঠাখিনি বনাই ল'ম এই ৰেচিপিটো বনাবলৈ মোক কৈছিলে ভাত খোৱা চাউলৰ নিমখীয়া পিঠা ৰেচিপি বনাই দিবৰ বাবে ভাবিলোঁ সেই আজি মই এই ৰেচিপিটো দি দিওঁ আৰু সকলোৱে নিমখীয়া পিঠা ভাল নাপায় বাবে মই এই পিঠাখিনি মই দুই ধৰণে বনাম নাৰিকল দিও বনাম আৰু নিমখীয়া কৰিও বনাম এতিয়া মই এইখিনি এখনকৈ গোটেইখিনি বনাই ললো এই তেল পিঠা বনাবৰ বাবে বেছি সময়ও নালাগে আৰু বেছি বস্তুও নালাগে কম সময়তে চাহৰ লগত খাবৰ বাবে বনাই ল'ব পাৰে আৰু এইকেইখন মই গোটেইকেইখন বনাই ললো আৰু বাকীকেইখন মই যেহেতু নাৰিকল দি বনাম এয়া মই নাৰিকল এটা ৰুকি লৈ লৈছোঁ আৰু নাৰিকলখিনি এতিয়া ভাজি ল'ম তাতে গুড় দি দিছোঁ গুড় বা চেনি যিকোনো দিব পাৰে এয়া মই গুড় দি এইখিনি ভালদৰে ভাজি ল'ম মোৰ নাৰিকলখিনি ভজা হৈ গ'ল নাৰিকলৰ সলনি আপোনালোকে তিলো ব্যৱহাৰ কৰিব পাৰে তিল দি খায়ো ভাল লাগে আৰু এতিয়া মই তেল পিঠাখিনি এনেদৰে একেধৰণে চেপেটা কৰি মাজত নাৰিকলৰ মিশ্ৰণখিনি সোমোৱাই পিঠাখিনি বনাই ল'ম এয়া এনেদৰে মাজত নাৰিকলখিনি দি সাইডটো বন্ধ কৰি দি দিছোঁ যাতে নাৰিকলখিনি বাহিৰ হৈ নোলায় আৰু মোৰ এয়া পিঠাটো জন পিঠাৰ দৰে হৈছে জনৰ নিচিনা আকৃতি হৈ গৈছে আৰু এয়া চাওক এয়া এটা হৈ গ'ল আৰু মই এতিয়া বাকি কিটাও এনেধৰণে বনাই ল'ম আৰু নাৰিকলখিনি যাতে বাহিৰত লাগি নাথাকে সেইটো ভালদৰে চাব মোৰ লাগিয়ে গ'ল নহলে পিঠাখিনি জ্বলি যোৱাৰ নিচিনা হয় তেলত দিয়াৰ পাছত নাৰিকলখিনি সোনকালে জ্বলি যায় গতিকে ভালদৰে নাৰিকলখিনি ভৰাই ল'ব মাজত এয়া মই এতিয়া আৰু এখন বনাই দেখাইছোঁ একেধৰণে এতিয়া মই গোটেইখিনি বাকিখিনি পিঠা বনাই ল'ম এয়া মই এইখিনিও গোটেইখিনি বনাই ল'লোঁ আৰু দুই ধৰণৰ হ'ল মোৰ এক ভাগ হৈছে নিমখীয়া পিঠা আৰু আন ভাগ নাৰিকল দিয়া এয়া চাওক দুই ধৰণৰ এতিয়া মই এইখিনি বনাই ল'ম কেৰাহীত দি দিছোঁ ৰিফাইন যেহেতু তেল সৰহকৈ লাগে সেয়েহে ৰিফাইন দি দিছোঁ আৰু এতিয়া মই আগতে নিমখীয়া পিঠাখিনি বনাই ল'ম এয়া নিমখীয়া পিঠাখিনি এখনকৈ দি দিছোঁ এয়া চাওক পিঠাকেইখন দেখিবলৈ একেবাৰে চিকচিকীয়া বগা হৈ গৈছে বৰা চাউল দিলে আচলতে ইয়াৰ কালাৰটো অকণমান ৰঙচুৱা টাইপৰ হয় ইয়াতে যিহেতু বৰা চাউল দিয়া নাই অকল ভাত খোৱা চাউলহে দিছোঁ সেইবাবে টুকটুকীয়া বগা হৈ গৈছে আৰু এইখিনি অকণমানকৈ ফুলি আহিছে আৰু এয়া চাওক লাগিও ধৰা নাই বৰা চাউল দিলে পিঠাকেইখন লাগি ধৰে এয়া ধুনীয়াকৈ এখনকৈ হৈ গৈছে আৰু এইখিনি এতিয়া প্ৰায় হৈয়ে যাব অকণমান আমি ভাজি ল'ম এয়া চাওক ৰঙচুৱা নিচিনা হৈ গ'ল এতিয়া এইখিনি উলিয়াই ল'ম এয়া মই নিমখীয়া তেল পিঠাখিনি গোটেইকেইখন বনাই ল'লোঁ এইখিনি হৈ গ'ল আৰু এতিয়া মই নাৰিকল দিয়া পিঠাখিনি বনাই ল'ম এয়া এখনকৈ দি যাম এয়া গোটেইকেইখন দি অকণমান সময় ভাজি ল'ম ৰঙচুৱা হোৱালৈকে আৰু এয়া চাওক মোৰ ৰঙচুৱা হৈয়ে আহিছে প্ৰায় আৰু এয়া চাইডে অকণমান নাৰিকল লাগি আছিলে যে এয়া পুৰি যোৱাৰ নিচিনা হৈ গৈছে সেইবাবে কৈছিলোঁ মই নাৰিকল দিলে চাইডত লাগি নথকাকৈ দিব তেতিয়া নজ্বলে এয়া মই এইখিনি উলিয়াই ল'লোঁ আৰু এয়া মোৰ আজিৰ নিমখীয়া আৰু নাৰিকল দিয়া পিঠা ৰেডি হৈ গ'ল
আপোনালোকেও যদি এনেকুৱা পিঠা খোৱা নাই এবাৰ ট্ৰাই কৰি চাব আৰু আজি ৰেচিপিটো চাই কেনেকুৱা পালে জনাব ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু নতুনকৈ চাই থকা সকলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব গতিকে আজিলৈ আহিছোঁ আকৌ লগ পাম নতুন এটা ৰেচিপিৰ সৈতে ভিডিঅ'টি সম্পূৰ্ণকৈ চোৱাৰ বাবে সকলোকে বহুত বহুত ধন্যবাদ জনালোঁ